হয় নমস্কাৰ ডাঙৰীয়া আমাৰ সুয়েন ডাঙৰীয়া আজি আমাৰ অসম আদৰ্শ বিদ্যালয় বৰপামত যি শিশু কানন অনুষ্ঠান ভাগ উদ্বোধন কৰিলে আপোনাৰ অনুভৱটো অন ব্যক্ত কৰকচোন। ধন্যবাদ। খুব সুন্দৰ অনুভৱ। আজি অসম জাতীয় বিদ্যালয়ৰ অধীনত আদৰ্শ বিদ্যালয় যিখন বৰপামস্থিত যিখন আদৰ্শ বিদ্যালয় নতুনকৈ শিশু কানন নামেৰে এখন বিদ্যালয় আজি মুকলি কৰা হৈছে। আজি এই মুকলি উদ্বোধক হিচাপে মই উপস্থিত থাকি আজি উদ্বোধন কৰিলোঁ। সৌভাগ্যৰ বিষয় যে আজি নতুন বিদ্যালয়খন আজি শুভ উদ্বোধন কৰিব পাৰি মই নথৈ আনন্দিত। আৰু এইখন এখন ব্যক্তিকৰণ বিদ্যালয়। এই বিদ্যালয়ত বিশেষ কৰি বিজ্ঞানৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হয়। এই বৈজ্ঞানিক দৃষ্টিকোণেৰে এইখন বিদ্যালয় পৰিচালিত। বিভিন্ন ধৰণৰ শিক্ষণ সামগ্ৰীৰে ভৰপূৰ। শিক্ষণ শৈলী আমাৰ শিক্ষণ বিধিবিলাক অন্য বিদ্যালয়ৰ তুলনাত এইখন বিদ্যালয় সম্পূৰ্ণ পৃথক। আৰু অতি সহজতে এই বিদ্যালয়খনত শিশুসকলে আয়ত্ব কৰিব পাৰে। আৰু আমাৰ এইখন বিদ্যালয়ৰে ৰিপুঞ্জয় বৰদলৈ দেৱৰ নেতৃত্বত তেখেতৰ যিখন শিক্ষণ প্ৰণালী বিদ্যালয়খন গৃহখন পৰিদৰ্শন কৰি যিখিনি গম পালোঁ যে এই বিদ্যালয়খন শিক্ষণ শৈলী একেবাৰে উন্নত মানৰ। বৈজ্ঞানিক দৃষ্টিকোণেৰে ইয়াত শিকোৱা হয়। আৰু শিকোৱাৰ বিভিন্ন ধৰণৰ সা সামগ্ৰীসমূহ ইয়াত উপলব্ধ আছে। আৰু শিশুসকলে অতি কম দিনৰ ভিতৰতে প্ৰাক স্তৰৰ যিখিনি শিক্ষা সম্পূৰ্ণৰূপে আয়ত্ব কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছে উপেন শইকীয়া ডাঙৰীয়া। আপুনি এজন জ্যেষ্ঠ শিক্ষক হিচাপে বিদ্যালয় কৰ্মৰত হৈছে। আপোনাৰ অনুভৱ কি? ইয়াৰ পাঠ্যক্ৰম বা ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ যিটো কৌশল সেই কৌশল কেনেধৰণৰ অসম আদৰ্শ বিদ্যালয় বৰপামৰ? ধন্যবাদ। মই স্কুলত তেতিয়া বৰ্তমান প্ৰায় বছৰেই হ'লেই। ইয়াত সোমাই বিভিন্ন দিশ অতি সুন্দৰ কিছুমান যেনে ৱাল লিখনৰ পৰা ধৰি বিভিন্ন তাতো বহুত ছাত্ৰ ছাত্ৰীক শিকিবলগীয়া বহু কথা আছে। আৰু তাৰোপৰি আমাৰ ইয়াত যদিও মাতৃভাষাত শিক্ষা প্ৰদান কৰা হয় তথাপি ইয়াৰ লগতে ইংৰাজী ভাষাটো আৰু হিন্দীৰ লগত সমানেই গুৰুত্ব আৰোপ কৰা হয় যাতে সকলোৱে সুন্দৰকৈ ইংৰাজী বা হিন্দীটো কথিত ভাষা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰিও বিশেষকৈ তলৰ শ্ৰেণীকেইটাত আমাৰ শিক্ষয়িত্ৰীসকলে যিখিনি অতি কষ্টৰে যিটো কয় ইম্পাৰ্ট নলেজ শিক্ষা যিটো প্ৰদান কৰে আচল বৰ কষ্টকৰ, তথাপি তেওঁলোকে অতি সুন্দৰভাৱে চলাই নিয়া পৰিলক্ষিত হৈছে মই অহাৰ পৰা যিটো দেখিছোঁ। তাৰোপৰিও আমি স্কুলখনৰ ডেভেলপমেণ্টৰ কাৰণে একচুৱেলি ক'বলগীয়া উইল লেভ ন' ষ্ট'ন আফটাৰ্ণ। আমি যিখিনি যথাসাধ্য পাৰিছোঁ সেইমতে কৰি আছোঁ। আৰু মই যিহেতু নিজে ইংৰাজী বিষয়টো পঢ়াওঁ সেই বিষয়ে তেওঁলোকে কোৱাৰ শৈলীটো অকলে ঠিক অৰ্থ কৈ দিলোঁ শব্দকেইটা কৈ গ'লে নহ'ব। এতিয়া বিভিন্ন গ্ৰামাৰ সকলো শিক্ষা সুন্দৰভাৱে মই প্ৰদান কৰিছোঁ বুলি মোৰ নিজৰে অনুভৱ হয়। মুঠৰ ওপৰত স্কুলখন ব্যক্তিগত হিচাপে আৰু এইটো যিহেতু চতিয়াৰ উত্তৰ খণ্ডৰ এইখনে একমাত্ৰ শেষ বিদ্যালয় যিটোত সকলো বিদ্যায়তনিক শিক্ষাৰ উপৰি ইয়াত নৃত্য বা খেলা ধূলা ইত্যাদি সকলো উৎকৰ্ষ সাধনৰ বাবে চেষ্টা কৰি থকা